জং জং অপি স্মরণ ভাবং তেজতে অন্তে কলেবরম তম তমেইবতি কন্তে সদাত ভাব ভাবিত। অর্জুনক কৈছে তুমি যাবৰ সময়ত যি ভাৱনা লৈ যাবা সেই ভাৱনাৰ অনুকূল জন্মটো তুমি পিছৰ জন্মত ধাৰণ কৰিব পাৰিবা। গতিকে আমি যাবৰ সময়ত কি কৰিব লাগে? মুখে তোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলু স্বৰূপ, তেতিয়া আমাৰ জীৱন মুক্তি পাব। গতিকে আমি 12 বছৰ বয়সত ল'ৰা ছোৱালীক শৰণ দিবলৈ যত্ন কৰিব লাগে। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ এটা ডাঙৰ মানে বেদৰ মতে কাম কৰি আমাৰ উঠি অহা প্ৰজন্মক আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰিছে। 6 বছৰত গুৰু পৰিচয়, 12 বছৰত শৰণ অনগল হলে ভজন দিব লাগে। গতিকে ভজনে ৰূপ দিব, শৰণে নাম দিব। এতিয়া আমাৰ বহুতে শৰণ হয় ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে বহুত নিয়ম নীতি মানিব লাগে, ভজনতো আৰু নিয়ম নীতি। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে মানুহৰ আটাইতকৈ ভয় হ'ল ভাল মানুহ হ'বলৈ। মানে শৰণ ভজন ল'লে বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবোৰ ত্যাগ কৰি দিব লাগিব। বেয়াবোৰ ত্যাগ কৰিলে ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে শৰণ ভজন নলয়। কাৰোবাৰ যদি সেইটো ভয় আছে আজি ইয়াতে এৰিব। আপোনালোকে ভজন নোলোৱাকৈ পূৰ্ব পুণ্যৰ ফলত পকা ঘৰৰ তলত দামী গাড়ী, দামী পোচাক, দামী আহাৰ খাব পাৰিব, কিন্তু এই জন্মত ভজন নোলোৱাৰ কাৰণে আপুনি এই 3টা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব।